শ্ৰী শ্ৰী কামদেৱাল সত্ৰৰ প্ৰাংগণত দুদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি RKJ লাইভৰ জৰিয়তে তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। খুব সুন্দৰভাৱে আয়োজন কৰিছে এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। দূর হইলা তাপতনু এক দৃষ্টি করিয়ারি হিউটাঙ্কে সাইল বৈভব সাক্ষাতে দেখিয়া পাইলা মহাপরা ভব তেজন কপুকার মুখে মার্কণ্ডে দড়ি হৃদয় কম্পায় তাতে আদৰিবলৈ ওলাই আহিছে কিন্তু চিনি নাপালে আগবাঢ়ি গুচি গ'ল। আগাকে চলিছে আপুনি ঘৰলৈ গুচি গৈছে যে আপোনাক আদৰিবলৈ আহিছে মাত্ৰ বুজি পাইহে তেওঁ ঘূৰি গৈছে। মোৰ কৃষ্ণই কৰিলে এইটো আৰম্ভণিতে কেলে ক'লো যে একগুণ লগাইলে এটা টোপোলা খাইছিল সহস্ৰ গুণ হয় নজনী মুকুট কবে ধন ধন কাঞ্চিত হয়। এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যিসকলৰ অনুদান ইয়াত আহিছে সেইসকলে কোনোবাই বোলে 1000 টকা দিছে, কোনোবাই 19,000, কোনোবাই 10 টকা দিছে 19,000, কোনোবাই 1 টকা দিছে 19,000। সেইটোকে কৈছে একগুণ লগাইলে সহস্ৰ গুণ হয়। তেনেস্থলত অনুদান লঘু হাৰদান এইবিলাকৰ ফল কিমান হ'ব? গতিকে তেওঁ থৈছেহে এনে অনুষ্ঠানত অনুষ্ঠিত কৰিবলৈ আগবঢ়োৱা দান খোৱাহে জ্ঞান দিছো বুলি ভাবিলে ভুল হৈ যাব। সেইকাৰণে থৈছো বুলি ভাবিব লাগিব। খোৱাটো খাটা ভগৱন্তই কৈছে একগুণ লগাইলে সহস্ৰ গুণ হয়। ক'ত হয় সহস্ৰ গুণ? আমি বিশ্ব বেংকলৈকে চিনি পাওঁ। এইটো বেংকৰ নাম কি? এইটো বেংকতে থৈছে হয়। এইটো ব্ৰহ্মাণ্ড বেংক। সেই বেংকৰ মেনেজাৰ কোন? সেই মেনেজাৰে হ'ল আপোনাৰ ভূপেন। সেইটো বেংকৰ মেনেজাৰ ভূপেন। যাইকি নহওক এইজন গীত দামোদৰ মায়াৰ তৰণ কৃষ্ণৰ চৰণে দুনাই ভুঞ্জিবে জীৱন হবে আহিহে নকে হে কৃষ্ণ পাপক তজু চৰণে কি হুৰুই ভকতৰ তাপ মতে হৈ বৈঠো মায়াৰ নিস্তাৰ সৃষ্টিও আপুনি হিত বান্ধৱ আমাৰ কৃষ্ণ। এয়া মাৰ্গতে দেখি জাগি উঠিল। ভ্ৰম আছিল মায়াৰ কাৰণে ভ্ৰম। মায়াই মানুহক ভ্ৰম কৰে। এটোকে সৃষ্টিৰ লগে লগে মায়াটো ব্ৰহ্মাক শুনাই দিছে। ই হ'ল এ জগতৰ পূৰ্বী মই মাত্ৰ থাকো জান কাৰ্যকাৰণৰ কিছু নচিলিয়ে কয়ান এ
লোকমাত্ৰ দেখিও কওঁ সৃষ্টিৰ মধ্যত দেখা শুনা মানে সবে মই বিচাৰত মই মাত্ৰ অৱশেষে থাকোঁ অন্তত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত মই কোনখান ওলাই গ'ল ঈশ্বৰ কোন ওলাই গ'লনে ঈশ্বৰে কি কৰে অৰ্থাৎ মই কি কৰোঁ মই এখন মায়াৰ জাল পাতোঁ ভাগৱত এখন মায়াৰ জাল পাতে কাৰ কাৰণে 84 কোটি লক্ষ জীৱৰ কাৰণে নহয় বা ওপৰত থকা জীৱটোৰ কাৰণে কিন্তু মানুহ মই মানুহৰ কাৰণে জাল পাতোঁ আমাৰ সৈতে উদ্যোক্তাসকল আছে এই সত্ৰৰ সত্ৰাধিকাৰ গৰাকী আছে বা বিভিন্ন ভকত বৈষ্ণৱসকল আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম মই পোনপ্ৰথমে কামদেৱাল সত্ৰৰ সত্ৰাধিকাৰ গৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰতি বছৰে যিহেতু আপোনালোকে এই সত্ৰ প্ৰাংগণত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰিছে এইবাৰ কেনেধৰণে আয়োজন কৰিছে কোন কোন ব্যাখ্যাকাৰক আপোনালোকে নিমন্ত্ৰণ জনাইছে বা কি ক'ব ৰাইজৰ কাৰণে অনুষ্ঠানটোৰ বিষয়ে কৃষ্ণ জয় নীলগোবিন্দ জয় জয়তে আমি শ্ৰী শ্ৰী নীলগোবিন্দ কামদেৱাল সত্ৰৰ তৰফৰ পৰা সমভক্তপ্ৰাণ বৈষ্ণৱ লগতে আপোনাৰ চেনেললৈ আমাৰ ভক্তিভৰা সেৱা জনাইছোঁ আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছে প্ৰয়াত শোভন চন্দ্ৰ গোস্বামীদেৱৰ নেতৃত্বত আয়োজন কৰি অহা আমিও তেওঁৰ প্ৰয়াণৰ পাছতো আমি এই অনুষ্ঠানভাগ ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে কালি আমাৰ প্ৰথম কাৰ্যসূচী হৈছে কালি আমাৰ জগত বনিয়া দেৱ আহি তেওঁ ৰাইজক যথেষ্টখিনি আমাক আমোদ দিবলৈ চেষ্টা কৰিছে সন্ধিয়া আমাৰ আৰু গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি তেওঁ আমাৰ যুৱ হৰেণ বৰুৱা জনায়ো ৰাইজক দুআষাৰ কৰিছে আজিও আমাৰ বিহপুৰীয়াৰ পৰা পদ্মেশ্বৰ বৰা তেখেতে ইতিমধ্যে ব্যাখ্যা আসনত আছে গতিকে এই দুইভাগ কাৰ্য সন্ধিয়ালৈ বিজয় গোৱালা পাণবাৰীৰ পৰা আমাৰ মাজত উপস্থিত হ'বহি গতিকে বতৰে কিছু আমাক বাধা বিঘিনি ঘটাইছে যদিও বতৰ সুন্দৰভাৱে আমাক দিছে আৰু ৰাইজৰ সমাগম যথেষ্ট হৈছে গতিকে আমি
আমাৰ ফালৰ পৰা সমূহ ভকতপ্ৰাণ বৈষ্ণৱক আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা জনাইছোঁ। আগন্তুক দিনতো যাতে আমাক এনেদৰে উৎসাহ উদ্দীপনা দি সত্ৰভাগৰ বৰ্তমান আৰু ভৱিষ্যত যাতে জিলিকাই ৰাখিব পাৰে তাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে কেইবাগৰাকী উদ্যোক্তা আছে আমাৰ সৈতে। মই সত্ৰৰ সভাপতি গৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু প্ৰতি বছৰে আয়োজন কৰি আহিছে, এইবাৰ কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে বা কিমান মান ভক্ত প্ৰাণৰ ইয়াত আগমন হৈছে, কি ক'ব ৰাইজৰ কাৰণে? আমি প্ৰতি বছৰে যি এই মহাপালনাম অনুষ্ঠানত ভাগৱত পাঠ অনুষ্ঠান চলি আছে, আমি প্ৰায়তঃ শোভন চন্দ্ৰ গোস্বামীদেৱৰ মৃত্যুৰ যদিও আমাৰ আকস্মিকভাৱে যদিও আমাক এৰি থৈ গুচি গ'ল, আমি নতুন এজন মহাপ্ৰভু আমাৰ এই সত্ৰত প্ৰতিষ্ঠিত কৰিলোঁ। আৰু সেই তেখেতৰ উদ্যোগতে আৰু কামদল গাঁৱৰ তথা যথেষ্ট আমাৰ বিভিন্ন পন্থৰ মানুহ থাকিলেও আজি এই উৎসৱটোত আমি সংঘ বা বৈদিক আমি গোটেইখিনি ৰাইজ লগ লাগি এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। আমি ইয়াত কোনো আমাৰ ভেদভাৱ নাই, প্ৰতি বছৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। আমি নীলগোবিন্দৰ ওচৰত তাকেই প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ যি এতিয়ালৈকে যি কামদল গাঁৱৰ ঐতিহ্য আমি ৰক্ষা কৰি আছোঁ, এই যে আমি কোনো ভেদভাৱ মনত নাৰাখি ভাগৱত প্ৰেমী হৈ সকলোৱে ভাগৱত প্ৰেমী হৈ যে আমি আহি ইয়াত একত্ৰ হ'ব পাৰিছোঁ, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আপোনাৰ চেনেলকো শুভেচ্ছা জনাই ধন্যবাদ জনাই বক্তব্য মই সামৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ভকতসকলক আদৰিবৰ কাৰণে, আদৰিবৰ কাৰণে আপোনালোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে বা কি ক'ব বিচাৰিব ৰাইজৰ কাৰণে? আমি সৰ্বপ্ৰথমে আপোনাৰ এই চেনেলৰ জৰিয়তে সদৌ অসমবাসীক আমি ভক্তিভৰা সেৱা আগবঢ়াইছোঁ। আমি বিগত বছৰকেইটাৰ দৰেও এইবাৰো শ্ৰী শ্ৰী নীলগোবিন্দ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ আমি ব্যাখ্যাকাৰ মাতিছোঁ। তেখেতে কৈছে সত্ৰাধিকাৰ জগত বনিয়া ডাঙৰীয়া আহিছিলে, আজি আপোনাৰ পদ্ম বৰা আহিছে, সন্ধিয়ালৈ বিজয় গোৱালা আহিছে, আৰু অসম বিভিন্ন দুইখন জিলাৰ 20জনমান পাঠক আহিছে বিভিন্ন জিলাৰ পৰা। আৰু এতিয়া এই দুদিনীয়া কাৰ্যসূচী আমি গৌৰৱ কৰোঁ। মানে আমাৰ এনেকুৱা অনুষ্ঠানবোৰত আপুনি আগতেও অনুষ্ঠানবোৰ দেখিছে, আপুনি প্ৰায় আহি থাকে। আমি কেতিয়াও কাৰো ওচৰত হাত পাতিব লগা নাই। আমাৰ গাঁৱৰ মানুহে স্বতঃস্ফূৰ্তভাৱে যিকোনো অনুষ্ঠান পাতিলে ইমান সহায় আগবঢ়ায়। এইবাৰো ঠিক আমাৰ 4 সাঁজ ভাত, 4 কাপ চাহ আমাৰ গাঁৱৰ দিছে। আমাৰ এতিয়া যোৱাকালি প্ৰথম ভাত সাঁজ দিছে আমাৰ উদযাপন কমিটিৰ সভাপতি, আমাৰ গাঁৱৰ দাদা প্ৰেমৰ কাকতি। গধূলালে আমাৰ সত্ৰৰ নিচেই কাষৰে কৃষ্ণ বৰাই দিছে। আজি দুপৰীয়া সাঁজ মই আৰু মোৰ পৰিয়ালবৰ্গই দিছোঁ, আৰু সন্ধিয়ালৈ সত্ৰৰ কাষতে শ্ৰী ৰঞ্জন বৰাই দিছে। যোৱাকালি ৰাতিপুৱা আমাৰ চাহ আগবঢ়াইছিলে কচুৱাৰ অনশইকীয়া ডাঙৰীয়াই, তেখেত সত্ৰৰ লগত ওতঃভাৱে জড়িত। আৰু গধূলা চাহ আমালৈ আগবঢ়াইছিলে মহেন্দ্ৰ দত্ত, আমাৰ সত্ৰৰ নিশ্চয় মহেন্দ্ৰ দত্ত। আজি চাহ আগবঢ়াইছে আমাৰ দিনত ৰাতিপুৱা বেলা বিপিন শইকীয়া, আমাৰ গাঁৱৰে বিপিন শইকীয়া। আৰু সন্ধিয়ালৈ কলাবাৰী ৰিজু ফুকনে আমালৈ চাহ আগবঢ়াব। আৰু বাকী সকলো দিশতে আমাৰ দাদা আছে, দেউতা সমবয়ে ইমান সহযোগ কৰে। আৰু এই সহযোগ কৰাৰ কাৰণেই আমাৰ কামদিয়াল গাঁৱত, মই আগতেও কৈছোঁ আপোনাক, কামদিয়াল গাঁৱত অনুষ্ঠান পাতিবলৈ আমি মানে বহুত ব্যাকুল হৈ থাকোঁ। ইমান সহায় কৰে, পইচা পাতিব হ'লে যিকোনে। সেইকাৰণে আমি প্ৰতিটো অনুষ্ঠান পাতিবলৈ সক্ষম হওঁ। কিয় জানেনে? আমাৰ গাঁৱৰ ৰাইজৰ একেবাৰে আশীৰ্বাদৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ সৈতে আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আইমাতৃসকল আহিছে, ইয়াত ভাগৱত শ্ৰৱণ কৰিছে। গতিকে এই স্থানৰ পৰা গহপুৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ কাৰণে কি ক'ব বিচাৰিম? মই অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক কমিটিৰ এগৰাকী সদস্য হিচাপে মই শ্ৰী শ্ৰী নীলগোবিন্দ কামদিয়াল সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শোভন চন্দ্ৰ গোস্বামী দেৱৰ নাম লৈছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ যোৱা 21 চনত তেখেত প্ৰয়াত হৈছিল, স্বৰ্গগামী হৈছিল। তাৰ স্থানত শ্ৰীযুত তপন চন্দ্ৰ গোস্বামী দেৱক আমি ডেকা সত্ৰাধিকাৰ হিচাপে তেখেতক আমি অধিষ্ঠিত কৰিলোঁ। আৰু মই আমাৰ বৰ্তমানৰ সত্ৰাধিকাৰ শ্ৰীযুত তপন গোস্বামী দেৱৰ যি ৰাইজৰ লগত যি
সহযোগিতা তেখেতে বিচাৰিছে আৰু তেখেতক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসম বৈদিক বৈষ্ণৱ মহাসভা সকলোৱে স্থানীয় সকলো ধৰ্মীয় বাপ বান্ধৱ বৈষ্ণৱে সহযোগিতা কৰিছে আৰু মই আপ্লুত হৈছোঁ যে কলাবাৰীৰ নিচিনা শিক্ষিত জেগাত এনেধৰণৰ সত্ৰই যে এই পৰম্পৰা এই যিটো বিভিন্ন ধৰ্মৰ মানুহে যে সহযোগিতা কৰিছে আজি সকলো এই মুহূৰ্তত কৈছে যে সকলো ধৰ্মীয় ব্যক্তিয়ে ইয়াত সহযোগিতা কৰিছে তাত মই আপ্লুত হৈছোঁ আৰু মই এই সত্ৰখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আপোনালোকৰ চেনেলেদি জৰিয়তে মই সকলো ভক্তবান বৈষ্ণৱৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই অঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত মই প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মই দেখিছোঁ যে আজি যোৱাকালিও আমাৰ স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াও ইয়ালৈ আহিছে আৰু তেখেতেও সহযোগিতা কৰিছে গতিকে মই সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু প্ৰয়াত পৱন চন্দ্ৰ গোস্বামীদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নিশ্চিতভাৱে আমাৰ সৈতে আই মাতৃ সকলো আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব ৰাইজৰ কাৰণে কি ক'ব বিচাৰিব কেনেধৰণে ভকতক শুশ্ৰূষা কৰিছে বা কি কৰিছে প্ৰণাম জনাইছোঁ কিয় তুমি ইমান ধুনীয়া চেনেলৰ পৰা আহি আমাক সহায় কৰিছা ভকত য'ত থাকে ভগৱান য'ত থাকে ভগৱান য'ত থাকে ভকত য'ত থাকে ভগৱন্তই ভকতলৈ ভয় কৰে ভকতে ভগৱানলৈ ভয় কৰে সেয়েহে আমাৰ প্ৰভু ঈশ্বৰ যেতিয়া স্বৰ্গগামী হ'ল তাৰপিছত আমাৰ এই অকণমান ল'ৰাকণক আনি আমি সকাধিকাৰ জেগাত প্ৰতিষ্ঠা কৰিছোঁ তেতিয়াৰে পৰা আজিলৈকে আমাৰ প্ৰত্যেক বছৰে এনেকুৱা এটা অনুষ্ঠান হয় যিটো অনুষ্ঠানত কোনো ভেদাভেদ নাই সকলোৱে আহি সহযোগ কৰে ইমানেই মানে আমি আপ্যায়িত হওঁ সকলো কষ্ট অনুভৱ নকৰোঁ সেয়েহে আমি সকলোকে প্ৰণাম জনাইছোঁ পুনৰবাৰ যাতে ভগৱন্তই আমাক আকৌ কৃপা কৰক আৰু এনেকৈ শক্তি দিয়ক আৰু ক'বলগীয়া বেছি নাই আমি অতি আনন্দিত কি ক'ব ৰাইজৰ কাৰণে ৰাইজৰ ক্ষেত্ৰত মানে কি আমাৰ যিটো ধৰ্মীয় জয় নীল গোবিন্দ সত্ৰৰ একাধিক্ৰমে এই বছৰ পাতি আছে আমি গাঁওবাসী অৰ্থত আমি ঠিক আছিলোঁ আমি আমাৰ দেউতাহঁত ঠিক আছিলে তেনেকৈ আমাৰ বিধায়ক মাননীয় উৎপল বৰা এই পৱন চন্দ্ৰ গোস্বামীদেৱৰ প্ৰিয় শিষ্য আছিল তেখেতে এইখিনি সত্ৰৰ মানে যথেষ্ট কাম আগবঢ়াইছিলে